অভিশপ্ত 12 জুনৰ দিনাখন বিমান দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰত্যেকজন ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৱন কলিতাদেৱে লিখি উলিয়াইছে এটি কবিতা। কবিতাটিৰ শিৰোনাম আধৰুৱা সপোন। পাঠ ৰিয়ানজ্যোতি শৰ্মা। সপোনৰ ব্যস্ত বজাৰখন, য'ত কেঁচা সপোনবোৰ বিক্ৰী হয় নিম্নৰ পৰা উচ্চ হাৰত। সপোন কিনিবলৈ আহিছিল এদিন এদল মানুহৰ জাক। দৰদাম কৰি প্ৰতিজনে ক্ৰয় কৰিলে সপোনবোৰ। হৃদয় নামৰ থৈলিটোতে ভৰাই থলে সযতনে। সপোনৰ বিভিন্নতা নকৈ চাকৰিত যোগদানৰ সপোন, চিকিৎসক হোৱাৰ সপোন, লণ্ডনত সপৰিয়ালে নিগাজী হোৱাৰ সপোন, স্বৰ্গীয় পত্নীৰ অস্থি বিসৰ্জন দি পোনা দুটিৰ ওচৰলৈ সুকলমে ঘূৰি যোৱাৰ সপোন, লণ্ডনত মধুচন্দ্ৰিকা উদযাপনৰ সপোন, পৰিয়ালৰ সহিতে পবিত্ৰ ঈদৰ সময় কটাই সুকলমে ঘূৰি যোৱাৰ সপোন, কন্যাৰ কৰ্মৰত দেশলৈ প্ৰথমবাৰৰ বাবে যোৱাৰ সপোন, স্বদেশলৈ ঘূৰি যোৱাৰ সপোন, চাকৰি সামৰি নিজ পিতৃৰ চৰণ স্পৰ্শ কৰাৰ সপোন, আৰু যেন অলেখ সপোন। আহি গ'ল সেই সময়। এয়া যে সময় সপোনবোৰক সাৰ্থকতাৰ ৰঙেৰে ৰঙীন কৰাৰ সপোন। সপোনবোৰ পেকিং কৰি এখোজ দুখোজকৈ আগবাঢ়িল জীৱনবোৰ। বৰ্ডিং পাছ চেক ইনৰ অভিজ্ঞতাৰে পুষ্ট হৈ আগুৱাই গৈছে প্ৰতিটো জীৱন। এজন দুজনকৈ প্ৰৱেশ ঘটিল হাঁহিৰ সফুৰালৈ সৌ জন্ততিলৈ। কোনোবা যদি ব্যস্ত অন্তৰংগ আলাপত, কোনোৱে ফটো চেলফিৰে আত্মীয় স্বজনক উমান দিছিল উৎফুল্লিত মুখৰ। সুন্দৰ হাঁহি ব্যক্তিত্বৰে এয়াৰ হোষ্টেছ আৰু ব্যস্ত অন্য ক্ৰু মেম্বাৰ, আৰু খন্তেক পিছতে ফুল হৈ ফুলি ৰব সপোনৰ কলিবোৰ। উৰিব ধৰিলে যন্ত্ৰটি, বতাহ ঠেলি 100 ফুট 200 ফুট ক্ৰমশ। হাঁহিবোৰ বিৰিঙি উঠিল, সপোনবোৰ পূৰ্ণতাত আবদ্ধ হৈ। বিজে মেডিকেল কলেজ ক্ৰয় কৰা সপোনৰ সতে উমলিছে। চিকিৎসক, ভৱিষ্যতৰ চিকিৎসক, কৰ্মচাৰী, মধ্যাহ্ন ভোজনৰ সময়। হাত বাউলি মাতিছে, সুস্বাদু থালত তৃপ্তিৰ এসাঁজ। অন্তৰংগ আলাপ গপচপত ৰজন জনাই উঠিছে কোঠাৰ চৌপাশ। মনত যেন হেজাৰ বিজাৰ জল্পনা কল্পনা। হঠাৎ যেন বাজি উঠিল 625 ফুট উচ্চতাত অনাকাংক্ষিত শব্দকেইটা, মে দে মে দে। অনাকাংক্ষিত হৈ হাঁহিবোৰ সলনি হৈ পৰিল কান্দোনৰ ৰোললৈ। উদ্বিগ্ন হৈ ভাহি আহিছে চিঞৰ বাখৰবোৰ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহত। হঠাৎ এটি প্ৰচণ্ড শব্দত কঁপি উঠিল বিজে চিকিৎসা মহাবিদ্যালয়ৰ চৌপাশ। থালবোৰ সিঁচৰিত হৈ পৰি ৰ'ল অ'ত ত'ত। চিঞৰবোৰ হৈ পৰিল চিৎকাৰ আৰ্তনাদ। চৌদিশে মাথো কোলাহল, লেলিখান জুইৰ শিখা। পুৰা মাংস পিণ্ডৰ গোন্ধই খেদি ফুৰিছে নাকত। এক যেন অবাঞ্ছিত অধ্যায়। নিমিষতে যেন সকলো শেষ। নিশেষ হৈ হেৰাই থাকিল ৰঙৰ অপেক্ষাত উকা সপোনবোৰ। পৰিত্যক্ত হৈ পৰি ৰ'ল আধৰুৱা সপোনবোৰ। ধন্যবাদ।